ইফালে নগৰবেৰ টোপামাৰীটো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। সোমবাৰে নিশাৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ কফ চিৰাপ। কডিনযুক্ত নিচাজাতীয় দ্ৰব্যৰ বটলসহ গ্ৰেপ্তাৰ হৈছে এটা কুখ্যাত ব্যৱসায়ী। গ্ৰেপ্তাৰ হৈছে দক্ষিণ কামৰূপৰ কুখ্যাত ড্ৰাগছ মাফিয়া মুস্তাফা নুৰ আলম। নুৰ আলমৰ ঘৰ গৰৈমাৰীৰ লাডুৱাজানত। আৰু নুৰ আলমৰ পৰা আৰক্ষীয়ে জব্দ কৰে 140টাকৈ কফ চিৰাপৰ বটল। টোপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অপূৰ্ব কলিতাৰ নেতৃত্বত চলিছিল অভিযান। ধৃত মুস্তাফাৰ টাৰ্গেট হৈছে দক্ষিণ কামৰূপৰ সংখ্যালঘু বসতিৰ প্ৰধান অঞ্চল গৰৈমাৰী, জোৰশিমলী, সোণতলী, কালাতলী, টোপামাৰীত ড্ৰাগছৰ অবাধ বেহা চলাই গৈছিল মুস্তাফাই। আৰু মুস্তাফা নুৰ আলমে ইতিপূৰ্বে একাধিকবাৰ ড্ৰাগছ চুৰি আদি কেছত জেললৈ গৈছে। যদিও জেলৰ পৰাই ওলাই আহি আকৌ আৰম্ভ কৰে ড্ৰাগছৰ বেহা। এই ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ পাছতে টোপামাৰী আৰক্ষীক ভূয়সী প্ৰশংসা ৰাইজৰ। আজি বহু দিনৰ পৰাই আমি ইয়াৰ স্থানীয় যুৱক হিচাপে গম পাওঁ আমাৰ টোপামাৰী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অপূৰ্ব কলিতা ডাঙৰীয়াই বহুত ইয়াত জইন কৰাৰ পিছৰ পৰাই এটা নিচাজাতীয় যি দ্ৰব্য যিসকলে বিক্ৰী কৰে তাৰ পিছত লাগি আছিল, লাগি আজি সক্ষম হৈছে। মেইন যিজন কালপিট, যিজনে আমাৰ এই অঞ্চলত এই ড্ৰাগছ আমাৰ অঞ্চলত বিয়পাই দিছে, সেইজন মানুহক আজি গ্ৰেপ্তাৰ কৰিছে আমাৰ অঞ্চলত। মুস্তাফা নুৰ আলম বুলি লিখে, লাউৰাজান ছয়গাঁও সমষ্টিৰ তেখেতে। ইয়াত তাক সকলোৱে জানে, সি যে বৃহৎ ড্ৰাগছ মাফিয়া বুলি সকলোৱে জানে। আজি তেওঁক ধৰি কেনে আমাৰ অঞ্চলৰ যে ড্ৰাগছ মুক্তৰ এটা যে ছাৰে যে তীব্ৰ কৰি আছে, এইটো যে অভিযান চলাই আছে, তাৰ এটা প্ৰমাণ আজি ছাৰে নিজে সফল হৈছে। কাষ চিৰা বুলি স্কপ বুলি যিটো কম কৰেক্স বুলি কওঁ 140 পিচ। আৰক্ষী বিষয়াক আপোনালোকৰ এই চেনেলৰ জৰিয়তে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ কিছুদিন আগতেও আমাৰ এই অঞ্চলৰ পৰা 4জন যুৱকক কাৰায়ত্ব কৰিছিল। আজি সেই 4জনৰ মূল মানুহজন, আমি ক'ব গ'লে যে মূল মানুহজন, এই অঞ্চলত যিজন ড্ৰাগছ বিয়পাই দিছে, সেই মূল মানুহজনক আজি ছাৰে ধৰিছে।